যি কণ্টেইনমেণ্ট জোন হিচাপে বিশ্বনাথ জিলাৰ যি দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু এই মুহূৰ্তত আমি বিশ্বনাথ জিলাৰ যি হেলেম আৰক্ষী তৎপৰতা দেখাবলৈ উপস্থিত আছোঁ আৰু বৰ্তমান দেখুৱাই আছোঁ গহপুৰৰ হেলেম আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ইয়াতে আৰক্ষী প্ৰশাসনে যি তৎপৰতা অব্যাহত ৰাখিছে এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছে যিটো কৰোনা ভাইৰাছক লৈ যি সংক্ৰমণক লৈ প্ৰতিদিনে যি বৃদ্ধি পাই আছে আৰু সকলোবিলাক গাড়ী বৰ্তমান চেক কৰা হৈছে আৰু পৰ্যায়ক্ৰমে কৰি থকা হৈছে প্ৰতিদিনে কৰি থকা হৈছে আৰু ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু দেখুৱাইছোঁ এই মুহূৰ্তত বিভিন্ন বাইক যান বাহন যি চলাচলৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আছে সময় অতিক্ৰম কৰাৰ বিপক্ষে যি সময় নীতি নিয়ম বহিৰ্ভূতভাৱে যিসকলে অহা যোৱা কৰিছে তেওঁলোকৰ ওপৰতো এই যি তালাচী অভিযান চলাই থকা হৈছে ধৰা হৈছে আমি দণ্ডাধীশ আছে গহপুৰৰ এগৰাকী দণ্ডাধীশৰ ওচৰলৈ যাম এই মুহূৰ্তত মই দণ্ডাধীশ ছাৰৰ ওচৰলৈ আহিছোঁ কেনে পৰ্যায় হৈ আছে বৰ্তমান যেহেতু আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে এতিয়া আপোনালোকে দেখা পাইছে ইয়াত অবৈধভাৱে কোনো পাৰ্মিশ্যন নোহোৱাকৈ বাইকবোৰ ঘূৰি ফুৰিছে আমাৰ যিহেতু বিশ্বনাথ ডিষ্ট্ৰিক্টত আৰু বিশেষকৈ গহপুৰ আমাৰ মহকুমাত পজিটিভিটি ৰেট যথেষ্টখিনি বাঢ়ি আছে আমি আজি ইয়াতে নাকা বহাইছোঁ আমাৰ মিছামাৰীত ইয়াতে যোনখিনি ভেহিকেল কোনো পাৰ্মিশ্যন নাই আমি সেইখিনি চেক কৰি আছোঁ আৰু আপোনালোকে দেখা পাব এইবোৰ মানুহ চব্জি কিনিবলৈ কিমান দূৰৰ পৰা আহিছে আমি যদি এইবিলাক এনফৰ্চ নকৰোঁ তেনেকৈ হৈ থাকিলে আমাৰ যোনটো লকডাউন দিয়া কোনো ইয়াত পাৰ্থক্যই নাথাকিব সেইটো কাৰণে আমি ইয়াত আজি যথেষ্টখিনি প্ৰশাসন আৰু পুলিচ আমি ষ্ট্ৰিক্ট হৈছোঁ আমি কাৰফিউখিনি এনফৰ্চ কৰিবলৈ আমি যত্ন কৰি আছোঁ দেখা গৈছে যে আপোনালোকে যিমান প্ৰচেষ্টা চলাইছে বিপক্ষে ৰাইজে কিন্তু অমান্য কৰিবলৈ চাই আছে ৰাইজে মানে কথাবোৰ ভালকৈ ভাবি চোৱা নাই যিহেতু আমাৰ পজিটিভিটি যথেষ্ট বাঢ়ি আছে যদি ৰাইজে নিজে সচেতন নহয় পুলিচ প্ৰশাসনে যিমান কঠোৰ হ'লেও একো কৰিব নোৱাৰিব সেইটো কাৰণে মই আপোনালোকৰ চেনেলৰ যোগেদিয়ে ৰাইজক আহ্বান জনাওঁ তেওঁলোকে যোনখিনি গভৰ্ণমেণ্টে SOP দিছে সেইখিনি ফ'ল' কৰক আৰু এই ক'ভিড মহামাৰীৰ পৰা সকলোকে আৰু নিজকে ৰক্ষা কৰক ধন্যবাদ আমি পুনৰ দেখাব বিচাৰিছোঁ যিহেতু এই মুহূৰ্তত যি গাড়ী ৰখোৱা হৈছে বা পৰ্যায়ক্ৰমে সোধপোছ অব্যাহত ৰখা হৈছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু হেলেম আৰক্ষীয়ে তৎপৰতা আজি আমি দেখুৱাইছোঁ গহপুৰৰ যি পশ্চিম প্ৰান্তত মই আৰক্ষী বিষয়া এগৰাকী আছে গহপুৰৰ হেলেম আৰক্ষী বিষয়া তেখেতৰ ওচৰলৈ আহিম যিহেতু আমি আহিছোঁ আমি ছাৰৰ ওচৰলৈ আহিছোঁ আপোনালোকে পৰ্যায়ক্ৰমে এই প্ৰচেষ্টা কৰি অহা দেখিছোঁ কি ক'ব কেনে দেখিছে কি অৱস্থাটো মানে কিছুমান মানুহে এই ক'ভিড প্ৰট'কলটো ভংগ কৰিছে আৰু তেওঁলোকক আমি চৰকাৰী যিটো ধৰক নীতি নিয়ম তেওঁলোকে সেইটো মনা নাই তেওঁলোকৰ ওপৰত আমি গাড়ীসমূহ বা তেনেকুৱা ফাইনৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকক যিবিলাকৰ পাছ বা ইমাৰ্জেঞ্চি কিবা তেওঁলোকৰ ডকুমেণ্টছ আছে আমি তেওঁলোকক এৰি দিছোঁ বাকী যিবিলাকৰ একো তেনেকুৱা নাই আমি ফাইনৰ ব্যৱস্থা কৰিছোঁ ফাইন ইতিমধ্যে কটা হৈছে আৰু সেয়াই মোক ক'বলগীয়া যিহেতু আপোনালোকে তৎপৰতা অব্যাহত ৰাখিছে তাৰপিছত কৰোনাৰ যি পৰিস্থিতিটো কেনে দেখিছে আপোনালোকে আৰক্ষী ফালৰ পৰা আমাৰ ফালৰ পৰাতো অলপ প্ৰথম পৰ্যায়ত মানুহখিনি অলপ হৈছিলে বুজি পোৱা নাছিলে কিন্তু এতিয়া বৰ্তমান লাহে লাহে মানুহ বা গাঁৱৰ বা অঞ্চলৰ মানুহে অকণমান বুজি পোৱা যেন লাগিছে তেওঁলোকেও ক'ভিডৰ পৰিস্থিতি গম পাই অলপ সতৰ্ক হৈছে আৰু বিশেষ ক'বলগীয়া নাই ইমানে ধন্যবাদ যিহেতু আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ পৰ্যায়ক্ৰমে তেখেতসকলে যিখিনি প্ৰয়োজনীয় যাতায়াতৰ ক্ষেত্ৰত যান বাহন গৈছে তেওঁলোকক ধৰা নাই আৰু যিখিনি অপ্ৰয়োজনীয়ভাৱে যিখিনি লোক আইন ভংগ কৰি নিৰ্দিষ্ট সময় ম্যাদ উকলি যোৱাৰ পাছত ঘূৰি ফুৰিছে লকডাউনৰ সময়ছোৱাত সেইখিনি গাড়ী ৰখোৱা হৈছে আৰু পৰ্যায়ক্ৰমে বিভিন্ন কাগজ পত্ৰ পৰীক্ষা কৰা হৈছে বা যিসকলে আইন বৈধভাৱে পোন্ধৰ ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লৈছে যিহেতু কৰোনা সংক্ৰমণ বৰ্তমান সময়ত কিছু কমিবলৈ ধৰিছে এটা শুভ লক্ষণ হিচাপে ক'ব লাগিব যিহেতু দ্বিতীয়টো সপ্তাহত লকডাউন চলি আছে তাৰ মাজত আৰক্ষী প্ৰশাসনে যি ব্যৱস্থা লৈছে তাৰ পৰা কিছু পৰিমাণে হ্ৰাস হোৱাৰ এটা পৰিৱেশ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে